কি খবৰ চাগে আপোনাৰ ভাল, যাৰ যাৰ বেয়া চলিছে আপোনাৰ দিনবোৰ ভাল হওক। আজি যিহেতু মোৰ 26 দিনমান হ'ব। 26 দিনত মানে কি, আপোনালোকে যদি চেনেল নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, নিজৰ বুলি কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। আৰু তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই যাব, তেতিয়া কথাটো বুজি পাব। সকলো মই ভাঙি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই ব'লক ভিডিঅ'টো আৰম্ভ কৰিম। নম্বৰ কথা বা আপোনালোকে ৰাতিপুৱা শুই উঠি কৰিবলগীয়া কামকেইটা, শুই উঠি আপোনালোকে ডাইৰেক্ট কি কাম কৰিব? ৰাতিপুৱা শুই উঠি আপোনালোকে কি কৰিব গম পায়? ফাৰ্মৰ ভিতৰলৈ আহিব, ফাৰ্মখন চাব, চবফালে চাই মেলি এইবোৰ দেখিবলৈ পাইছে। পানীৰ বাচনবোৰ চাব। পানীৰ বাচনবোৰ চাব, কিয় চাব? যদি পানীৰ ড্ৰামত আছে নাই, প্ৰথমতে পানীটো দি ল'ব। পানীটো দিয়াৰ পিছত সকলো দামতে একপাক ফাৰ্মখন ঘূৰি চাব, চাই পেলাই আপোনাৰ পানীটো দিব। পানীটো দিয়াৰ পিছত দানাটো আছে নাই, দেখিছে দানাটো আছে নাই চাব। তাৰপিছত পানীটো দিয়াৰ পিছত আপোনালোকে দানাটো 2 নম্বৰতে দানাটো দিব। আৰু দানাত থকা এইবোৰ লেতেৰাবোৰ যে, আৰু ঢাকনত থকা এইবোৰ ধূলিবোৰ, দানা দিওঁতে লগালগ মুচি দিব। যদি লগালগ নুমুচে, পিছদিনা এইখন দাঙি পেলাই এইটো ধূলিটো বাহিৰত পেলাব। মুচি পেলাই ধূলিটো বাহিৰত পেলাব, ইয়াত নেপেলাব, গম পাইছে? কিন্তু দানা দি লগালগ বহি ঢাকনটো কাপোৰ দি মোহাৰি দিলে বস্তুটো বেছি ভাল। 2 নম্বৰতে আপোনাৰ দানাটো দি দিব। সকলো পানীটো দিয়াৰ পিছতহে আপোনালোকে দানাটো খাব দিব। ৰাতিপুৱা সেই 2টা কাম হৈ গ'ল। শুই উঠি 2টা কাম কৰিব। এই দেখিবলৈ পাইছে পোৱালিখিনি এনেকৈ দানা পানী খাই আছে, আপোনালোকে দেখিবলৈ পাইছে চাগে। 3 নম্বৰতে কি কৰিব? এই যোনটো ছাইডৰ পালটো দি থৈছোঁ, সেই ছাইডৰ পালটো আপোনালোকে একদম তললৈ খহাই ল'ব। কিয় খহাই ল'ব কৰিম বাৰু। একদম তললৈ খহাই ল'ব। তললৈ খহাৰ পিছতহে এই বস্তুটো যে আছে লেটাৰটো, যোনটো ফলিয়াটো, এই ফলিয়া লেটাৰটো আপোনালোকে ৰেকিং কৰিব। দেখিবলৈ পাইছে, মই এতিয়া ৰেকিং কৰিম বাৰু। এই ফলিয়া লেটাৰটো আপোনালোকে ছাইডৰ পালটো তললৈ খহাই পেলাই ৰেকিং কৰিব, তেতিয়া যাতে ইয়াত থকা গেছটো বাহিৰলৈ ওলাই যায়। যদি ভিতৰত থকা পালখন নমাই নলয়, উঠি থাকিলে কি হ'ব, ইয়াত যোনটো ৰেকিং কৰোঁতে গেছটো ওলায়, সেই গেছটো যাতে পোৱালিখিনিয়ে নাপায়। গেছটো পালে অলপ প্ৰব্লেম হয়, সেইকাৰণে পালটো নমাই পেলাই আপোনালোকে ৰেকিং কৰিব, তেতিয়া গেছটো ওলাই যাব। তাৰপিছত 4 নম্বৰত কি কৰিব? 4 নম্বৰতে আপোনাৰ স্প্ৰে ফলিয়া স্প্ৰেত পানী ভৰাই, আৰু ফলিয়া পানীটোৰ লগত আপোনাৰ সেই দৰৱটো দেখিবলৈ পাইছে চাগে। এইটো ফলিয়া স্প্ৰেটো ইয়াত ভৰাই গায়ে চায়ে অলপ ওপৰলৈ কৰি, বস্তুটো ওপৰলৈ কৰি স্প্ৰে কৰিব, যাতে এমনিয়া গেছটো হেৰি হৈ যায়। ফলিয়া স্প্ৰেটো নাইকিয়া কৰি পেলাই চব চাঙতে আপোনাৰ ফলিয়া স্প্ৰেটো কৰি দিব, গেছটো নাইকিয়া হৈ যাব, নহয় জানো? সেইটো ক'লোৱে আপোনাক। ৰাতিপুৱা আপোনালোকে সেইকেইটা কাম কৰিব, নিশ্চয় সুফল পাব। ডেইলি কৰিব, কিন্তু আপোনালোকে ডাইৰেক্ট আহি পেলাই পানীটো ড্ৰাম চামটো চফা কৰি পেলাই ধুনীয়াকৈ পানীটো ভৰাই দিব। তাৰপিছত দানাটো লেতেৰা চেতেৰাবোৰ আঁতৰাব, খালি ঢাকনাত যিবোৰ লেতেৰা আছে সেইবোৰ আঁতৰাব, সেইবোৰ চাফা কৰি মেলি দানাটো দিব, খাব। 1 নম্বৰত পানীটো দিহে দানাটো দিব দেই, গম পালে? স্প্ৰে ডেইলি আপোনাৰ ৰেকিংটো কৰিব, ফলিয়া স্প্ৰেটো মাৰিব, নিশ্চয় খবৰ পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ। জয় অসম।